যদি ৰসামৃত নাই আপুনি বাপজনাৰ প্ৰতি অকণমান কষ্ট দি আছে। আনক পঢ়া নপঢ়া পিছ কথা, আপুনি ঘৰত ৰাখি থওক, দেখিব নিজে নিজে পাত মেল খাব, আপোনাক পঢ়াই থাকিব। যদি আপোনাৰ সংগী ভকত থাকে ৰসামৃতৰ নিচিনা অমৃত ৰখে নে বাৰু জানক। এতিয়া আমি মূল কথালৈ আহোঁ। শেষত সিদ্ধান্ত দিছে ৰজাক যে তোমাক মই আজ্ঞা কৰিছোঁ পিতৃ, তুমি স্বধৰ্মত থাকি প্ৰজাক পুত্ৰৱতে পালন কৰি নিজে বৈষ্ণৱ ধৰ্ম লৈ প্ৰজাসকলকো সেই ধৰ্ম দিয়া, অন্তিমত তুমি মোৰ ওচৰ বৈকুণ্ঠলৈ যাবা। এটা লিখিছে তৰিবা সংসাৰৰ যদ্যপি দুষ্টৰ পাইবা বৈকুণ্ঠৰ পথ। এতিয়া প্ৰথম কথা হ'ল যিসকল ব্যক্তিয়ে বৈকুণ্ঠৰ ওপৰত গৱেষণা কৰিছে তেওঁ জীৱন ধন্য। আমি যিখিনি ঠাইত আছোঁ ইয়াৰ নাম পৃথিৱী। পৃথিৱী নামৰ গ্ৰহটিৰ অসম ৰাজ্যৰ নগাঁও জিলাৰ আজি আমি এই জেগাত ননৈ এই জেগাত উপস্থিত হৈ আছোঁ। অকল ইয়ে ব্ৰহ্মাণ্ডৰ মূল ভেটি নহয়। ব্ৰহ্মাণ্ড বুলি কওঁতে ওপৰত আছে 7টা থাক, ভূ ভুৱ চ মহ জন তপ সত্যম, তাৰ ওপৰত আছে বৈকুণ্ঠ, তলত আছে অতল বিতল সুতল তলাতল ৰসাতল পাতাল, তাৰ লগত আছে যমনগৰ সঞ্জীৱনীপুৰী। ইমান ধুনীয়াকৈ ভগৱানে সৃষ্টি কৰিছে আৰু সমস্ত সৃষ্টিৰ মাজত শ্ৰেষ্ঠ কৰি দিছে নৰতনু। নৰসকলৰ ভিতৰতো শ্ৰেষ্ঠ কৰিছে কৃষ্ণৰ ভকতক। কম ডাঙৰ কথা নে? কিমান সৌভাগ্যৱান আপোনালোক, ভাগৱত প্ৰেমী আৰু কৃষ্ণ ভক্ত। ইয়াতকৈ আৰু বেলেগ সৌভাগ্য নালাগে। আহক আমি মূললৈ যোৱাৰ আগত আমাক পুনিৰাম প্ৰভুৱে কৈ থৈছে, তেখেতৰ মনত এটা প্ৰশ্ন আছে, প্ৰভুজনক আমি কৰিবলৈ অনুৰোধ কৰিছোঁ। বাৰু বাপ, আমি অকণমান আগত আপোনাৰ মুখেদি এটা প্ৰশ্ন সুধি মোৰ বহুতো চিন্তা কৰি আছোঁ। আপুনি এই গুৰুগৃহটোকো আমাৰ এখন কলেজ বুলি কৈছে। কলেজ আজি আমাৰ প্ৰিন্সিপালসকলে পাঠদান কৰি আছে, চাব দেই। কিন্তু ছাত্ৰ অকণমান পাছত প্ৰিন্সিপালসকলক পাৰ্মিশ্যন নোলোৱাকৈ নাপাত্তা হৈ ছাত্ৰসকল গুচি যায়। কাৰণটো কি বিদায়? মোক আপুনি ক'ব লাগে। প্ৰভুজনলৈ এটা অনুৰোধ থাকিল, তেখেতৰ এটা যিটো অনুৰোধ প্ৰশ্নটো, নামঘৰ যদি এখন কলেজ, ইয়াক বিশ্ববিদ্যালয় বুলিছোঁ, কলেজ বুলি থোৱা নাই মই, বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি। মহাপুৰুষ শংকৰদেৱে বৈকুণ্ঠৰ পৰা আহি আমাক এনেকুৱা এখন ইউনিভাৰ্চিটি দি গ'ল য'ত আমি গৱেষণা কৰিব পাৰোঁ। গৱেষণাৰ বিষয়বস্তু মই কোন, ক'ৰ পৰা আহিছিলোঁ আৰু ক'লৈ যাব লাগিব, গৱেষণাৰ মূল বিষয়বস্তু। এতিয়া সমস্যা হ'ল আমাৰ ফালেও দুখনমান স্কুল খুলিছিল প্ৰথম অৱস্থাত, তাত মানে ছাত্ৰ ছাত্ৰী কম আছিল। আৰু যা নহওক, কেতিয়াবা হয় কিছুমান বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কম থাকে, কম থাককে বা বেছিয়ে থাকক, মূল বস্তুটো হৈছে যে এই নামঘৰৰ আচল পাঠ্যপুথিখন আজি আমাৰ চলি আছে, টেক্সট-বুক। স্কুল এখনত যিদৰে গভৰ্ণমেণ্টে এলট কৰি দিয়ে কিছুমান কিতাপ, টেক্সট-বুক ডাইৰেক্টৰে পাছ কৰি দিয়ে, আৰু সেইবিলাক আমাৰ স্কুলবিলাকত চলে। আমাৰ পাঠ্যপুথিৰ মূল টেক্সট-বুক হৈছে ভাগৱত। যদি ভাগৱতৰ ৰস মানুহে পাই যায় তেতিয়াহ'লে ছাত্ৰ সংখ্যা বাঢ়ি যাব। জয় কৃষ্ণ। প্ৰথম কথা, ৰস পাব লাগিব। 1 2 নম্বৰতে জানিবও লাগিব এইখন টেক্সট-বুকে পাঠ্যপুথিয়ে মোক তৰাব বুলি। বহুতে নাজানেও যে প্ৰথম কথা। এতিয়া প্ৰভুজনে কওঁতে ৰসামৃত চাইছে, কেইবাজনেও চোৱা নাই। এতিয়া চাওক, ইলাম বাপক ইমান ভাল পাওঁ, তেওঁ কথাকেইটাকে লৈ আছোঁ, তেওঁ আচলখনকে লোৱা নাই। কিমান ভুল কৰি আছোঁ। সেইখন ডাঙৰ টেক্সট-বুক। ইয়াৰ ভিতৰত ডাঙৰ ডাঙৰ পাঠ্যপুথিৰ লগত মজলীয়াখন হৈছে কীৰ্তন, যিখন নহ'লে আমাৰ প্ৰসংগ নচলে। সেইবোৰৰ লগত
আৰু উচ্চ খাপৰখন হৈছে গুণমালা, যিখন নহ'লে আমি থাপনা পাতিব নোৱাৰোঁ। চাওকচোন ইমান ধুনীয়া ধুনীয়া টেক্সট বুক আছে, আমি তাৰ পাতকে পৃষ্ঠাকে লুটিওৱা নাই, কেনেকৈ হ'ব? প্ৰভুজনৰ কথাতে মই উল্লেখ কৰিছোঁ। আমাৰ ফালে অৱশ্যে আমি মৰিগাঁৱত অলপ সৌভাগ্যৱান, খুব ভাগৱত হয়, আৰু আমাৰ ভাগৱতবিলাকত আপোনালোকৰ যিমান মানুহ হৈছে ইয়াতকৈ বহুত বেছি হয়। আপোনাৰ শালপতি আহিছেনে সুধি চাব। কিন্তু আমাৰ ফালে এটা নিয়ম, ভাগৱত মানে কাণ খোলা মুখ বন্ধ। জয় কৃষ্ণ। আমাৰ ভাগৱতবিলাকৰ চৰ্ত কি জানে? কাণ খোলা মুখ বন্ধ। ইয়াত অৱশ্যে মিশ্ৰিত হৈ আছে, আৰু কাণো খোলা হৈ আছে, মুখো খোলা হৈ আছে। জয় কৃষ্ণ। সেয়েহে অনুৰোধ কৰিম, তাৰমানে ভাগৱতত এটা সিদ্ধান্ত দিছে নাম অপৰাধ, চবেই জানে। নামৰ কীৰ্তন কৰন্তে আনে, আন মন কৰি যদি নুশুনে কাণে, অধুক যায় হুইবেক কলা, কাণত বাইবে তপত কলা। জয় কৃষ্ণ। সেয়েহে মই ক'ম বাৰু, এক মিনিট পাব। সেয়েহে মই অনুৰোধ কৰিম, যিহেতু ই মহাভাগৱত, ইমান ধুনীয়া সুৰ দি পঢ়ি আছে দুলৰী চন্দ্ৰ, তাক প্ৰাণ ভৰি শুনিব লাগে। ইমান ধুনীয়া প্ৰশ্ন কৰি আছে, জানিব লাগে। আৰু প্ৰভু আপোনাৰ স্কুলখনলৈ ছাত্ৰ ছাত্ৰী অহাৰ ব্যৱস্থা এটা কৰা যাব, তাৰমানে এডমিশ্যনটো তাৰমানে অলপ গণ্ডগোল হৈ আছে। জয় কৃষ্ণ। এডমিশ্যন মানে ইচ্ছুক হ'ব লাগিব নহয়। প্ৰথম যেতিয়া কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয় খুলিছিল, কে বুলি কোৱা হয়, তেতিয়া ভাবিছিলোঁ ল'ৰা ছোৱালী নহ'বই নেকি। এতিয়া কেত যিমান ল'ৰা ছোৱালী হয়, এইখনো কে নিচিনা অনানুষ্ঠানিক কিছু কিছু, যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি ফৰ্মেলি হয়, কেত অলপ নন ফৰ্মেল হয়, এইটো ডিষ্টেঞ্চ এডুকেশ্যন বুলি কোৱা হয়। আমাৰো হ'বগৈ, অকণমান এডমিশ্যনৰ ছিষ্টেমটো বনাব লাগিব প্ৰথম। দ্বিতীয়তে, এই যে শাস্ত্ৰখন একলতি নুশুনিলে জীৱন যে বৃথা হয়, এইটো জানিব লাগিব। শাস্ত্ৰত কি লিখিছে জানে? বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে, সংসাৰিক কৃপা কৰি প্ৰচাৰিলা সুকে, হেন জানি নিতে শুনা কৃষ্ণ কথা, ই হেন মনুষ্য জন্ম নকৰিও বৃথা। তাত নিতে শব্দটো দিছে। নিতে মানে কণ্টিনিউ, সদায় সদায় ভাগৱত পঢ়াজন শুনাজন ভাগ্যৱান। এতিয়া সদায় নুশুনিলেও অন্ততঃ এটা দিন ক্লাছটো ভালকৈ হোৱাত মই অনুৰোধ কৰি যাম। বৃহস্পতিবাৰে হওক, দেওবাৰে হওক, সদায় সময় নাথাকিব পাৰে, ঘোৰ কলিযুগ, বাৰু যা নহওক। প্ৰভুজনক এইটোৱে অনুৰোধ কৰিছোঁ, আপোনাৰ বাক্যৰে সুৰেৰে মানুহক মুহি ল'ব লাগিব প্ৰথম, এইটো বহুত ডাঙৰ চৰ্ত। দ্বিতীয়তে, ভক্তি বোলা বস্তুটো কোনেও জোৰ জবস্তি দিব নোৱাৰে। প্ৰথম নিজৰ হৃদয়ত অংকুৰিত হ'ব, মই এদিন যামগৈ নেকি, এইটো ভাৱ। পৰীক্ষিতে ভয় খাইছিল, 7 দিনৰ পিছত ক'ৰবাত যাব লাগিব, ভয়তেহে আহিছে। আমাৰ এতিয়া যিসকলৰ গাড়ীয়ে ঘূৰাই ঘৰে দুৱাৰে ধনে ধানে আছে, আপোনাৰ স্কুলত কিয় আহিব? জয় কৃষ্ণ। আজি আহিছে আৰু সেৱা এটা ল'বলৈ ধৰি লৈছোঁ। কিন্তু আহিব, অহাৰ কিছুমান পদ্ধতি আছে। আমি সপ্তাহে সপ্তাহে পাতোঁ। মৰিগাঁৱত জানেই আৰু সদায় ভাগৱত হয়, দেওবাৰে বৃহস্পতিবাৰে সোমবাৰে 3 দিন ফিক্স হৈ আছে। মানুহবিলাকৰ সময় খুব কম থাকে, বাৰু যা নহওক ইয়াতো হ'ব। আমাৰ প্ৰভু এজনে আৰু এটা প্ৰশ্ন উকমুকাই আছে ভিতৰত, তেখেতলৈ মাইক্ৰফোন দিছোঁ। সকলোৱে আনন্দ মনে যিখিনি থাকোঁ শুনি, এনেইতো আৰু জানিব লগা বহুত থাকে। যিখিনি সময় শুনো আনন্দৰে ভাগৱত শুনিবলৈ শাস্ত্ৰই সিদ্ধান্ত দিছে। প্ৰভু আৰু এটা প্ৰশ্ন আছে, শুনি লৈ আপোনালোকৰ কণ্ঠ আমি শ্ৰৱণ কৰিম। কৃষ্ণ। এতিয়া আমাৰ গুৰুজনাই ভাল কথা এটা কৈছে, নামঘৰ কেলৈ লাগে, নামঘৰ কেলৈ লাগে? হয়ো নামঘৰ নালাগে, আমাক নামঘৰলৈ লাভ নাই, কিন্তু লাভ আছে। নামঘৰ কেলৈ লাগে? অসমীয়া অস্তিত্বৰ ৰক্ষা হেতু আমাক প্ৰথম নামঘৰ লাগে। আমাৰ বাপজনে কৈছিলে, গুৰুজনাই, ইলাম দাসৰ কথা। কিন্তু সৌ সিদিনা মোৰ মনত পৰে ইলাম দাসৰ এখন ঘোষা মই পঢ়িছিলোঁ। এনেকুৱা লাগিছে যেন ভক্তি, ঐকান্তিক ভক্তিটো
মই নে তাতে সোমাই আছে এনেকুৱা মোৰে বোলে আমাৰ বুলিয়ে নহয় আৰু মোৰ ভকতৰ লগত সদায় এই বিষয়ে আলোচনা মৰ্মে কথাবলগীয়া হয়। কিন্তু কথা হ'ল কিন্তু আমি ইফালৰ পৰা আকৌ এটা ভাবিব লাগিব, অসমতহে নামঘৰ আছে কিন্তু বাহিৰত নামঘৰ নাই। এইটো কাৰণ এভাগ আপোনাক বুজাই দিলে মই নিশ্চয় আনন্দ। জয় কৃষ্ণ। বাৰু জানক প্ৰভুজনৰ লগত সহমত যদিও তাতে অকণমান প্লাছ কৰিব লগা হয়। আজি ইংলেণ্ড, আমেৰিকা, ৰাছিয়াত যেনেকৈ নাম চলি আছে অসমত চলা নাই। কিন্তু আপুনি নেট চাৰ্চ কৰক, ইংলেণ্ড আমেৰিকাত বাটে বাটে মহিলাসকলে হৰে কৃষ্ণ সংকীৰ্তন কৰি আছে। জয় কৃষ্ণ। তাৰ কাৰণ তেওঁলোকে ডাঙৰ, অৱশ্যে অসমত যেনেকৈ ঘৰ বনাই দিছে নামঘৰ, তাত আছে মন্দিৰ আৰু মঠ, মঠ মন্দিৰ কয়। সেই মঠ মন্দিৰবোৰত সকলোবোৰ মানুহ যায়, একেলগে কীৰ্তন কৰে। মোৰ সৌভাগ্য হৈছিল নৱদ্বীপৰ মায়াপুৰত যোৱাৰ। এতিয়া যদি আপুনি নেট চাৰ্চ কৰে, মায়াপুৰত ডাঙৰ সংকীৰ্তন হৈ আছে, পৃথিৱীৰ সৰ্ববৃহৎ সংকীৰ্তন মায়াপুৰত। আপোনাৰ বহুত দিন আছোঁ মই মায়াপুৰত। মায়াপুৰত পৰা বহুত কথা শিকিছোঁ। বেছিভাগ সময় মই মায়াপুৰতেই দিছিলোঁ। গতিকে যা নহওক, অসমত নামটো দিলে নামঘৰ, বাকীবোৰত দিলে মঠ মন্দিৰ। আৰু নামঘৰটো যে দিলে গুৰুজনাই ক'ৰ পৰা দিছে জানে? দশম স্কন্ধত কৃষ্ণৰ গাৰ্হস্থ্য জীৱন বুলি এটা খণ্ড আছে। যেতিয়া মথুৰাৰ পৰা তেওঁ দ্বাৰকালৈ ৰাজধানী ট্ৰেন্সফাৰ কৰে, জৰাসন্ধৰ উৎপাতত যোগ বলেৰ নিছিল, সকলো ঘৰে ঘৰে মণিকূট আৰু নামঘৰ। তাৰ পৰা গুৰুজনে এইটো আমাক অৱদান দিলে। সৌভাগ্য আমি নামঘৰ পালোঁ, আমি সৌভাগ্য। কিন্তু নামঘৰ পাইছোঁহে, ব্যৱহাৰ জানা নাই। সেই বহুজনৰ প্ৰশ্ন। এতিয়া মোবাইল এটা আছে, 50,000 টকা মোবাইল। ইয়াক যদি মই মাজে মাজে চাৰ্জ নিদিওঁ, যদি বেলেঞ্চ নভৰাওঁ, মোবাইলটো থকা নিচিনা হ'ব জানো কাম? এতিয়া আউট গয়িঙো নাথাকিব, ইনকামিঙো নহ'ব, চুইচ অফ হৈ যাব। এতিয়া আপোনালোকৰ আচলতে সদায় যদি ভাগৱতত মানুহ নাহে, আপোনালোকে ৰিচাৰ্জ কৰা নাই মানুহবিলাকে। জয় কৃষ্ণ। ৰিচাৰ্জ যদি নকৰে, চাৰ্জ যদি নিদিয়ে, নামঘৰত আপুনি অকলে পঢ়ি থাকিলেও কামত নহ'ব। বাৰু যা নহওক, আহিব, তাৰ প্ৰতি আমি এট্ৰেকশ্যন কৰাব লাগিব। আচৰিত পাব, আমাৰ গাঁওখন সৰু গাঁও, বৃহস্পতিবাৰে দিনতে পাতে। সকলোবোৰ মানুহে, অধিকাংশই, চাকৰিত থকাখিনি নোৱাৰে, গোটেই সোপাই আহি 10টা বজাত হাজিৰ হয়েই। 10টা বজাৰ পৰা 3টা বজালৈ কৰে। মই তাত দেখিছিলোঁ বেছি সংখ্যক মহিলা আহে, পুৰুষো আহে। সময় পালে ডেকা ল'ৰা গাভৰু ছোৱালীও যায়। তেওঁলোকে জানে আজি গুৰুবাৰত সেৱা এটা ধৰি আহোঁগৈ। সেইটো কিবা কাৰণে ইয়াত অংকুৰিত হোৱা নাই, হ'বগৈ। তাক মানে তেওঁলোকৰ মাজত ভাগৱতৰ প্ৰেমটো জগাই তুলিব লাগিব। গতিকে যা নহওক প্ৰভু, এই নামঘৰৰ ছত্ৰ ছায়াত আমি কৃষ্ণ কথা শুনিব পাইছোঁ। মইতো নিজকে ভাগ্যৱান বুলি ভাবোঁ। মোৰ বয়সৰ যি ল'ৰা, এতিয়া মোৰ লগৰবিলাকে ধাবাত সোমাই আছে। জয় কৃষ্ণ। ধাবাত সোমাই আছে, মাষ্টৰ মানুহ, দৰমহা এগাল এগাল পায়। মোক এদিন এজনে ক'লে, হেই তোৰ জীৱন ধ্বংস। বোলো কিয়? ড্ৰেছ খুলি ল'বি আৰু নামঘৰে নামঘৰে যাবি। মই বোলো এটা কথা, নামঘৰে নামঘৰে গৈ যিটো শান্তি আছে, তোমালোকক দেখিছোঁ কি অশান্তি আছে। ডায়েবেটিছত 2জন গ'ল। জয় কৃষ্ণ। গম পাইছেনে? খাদ্য সংস্কৃতি বেয়া। আমি এইটো লাইনলৈ আহিলোঁ, গুৰুজনে কোৱা অন্নজনী বিচাৰ কৰিলোঁ। ডিপাৰ্টমেণ্ট সুকীয়া হৈ গ'ল, তেওঁলোকৰ ডিপাৰ্টমেণ্ট সাৱৰীয়া হৈ গ'ল। শাস্ত্ৰত কৈছে, অন্নজনী কিছু নকৰে বিচাৰ, জাতি কুল ভৈল ভস্ত, বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰে, বেদ পথ কৰি ফুৰে নষ্ট। ভক্তিৰ প্ৰথম চৰ্ত অন্ন বিচাৰ। চান্দোগ্য উপনিষদ কৈছে, আহাৰ শুদ্ধও সত্য শুদ্ধি। তোমাৰ যদি আহাৰটো শুদ্ধ হয়, তোমাৰ স্বাস্থ্য আৰু মগজু শক্তিশালী হ'ব। সত্য শুদ্ধও ধ্ৰুৱা স্মৃতি। যদি তুমি সাত্বিক আহাৰ গ্ৰহণ কৰা, নমৰালৈকে তোমাৰ স্মৃতিটো ভালে থাকিব।
আমাৰ যে গধূলি সময়ত যে অকণমান দিয়ে সেইটো স্মৃতিৰ ধ্বংসৰ কাৰণেহে দিয়ে। দিনৰ কথা গধূলি পাহৰি যায়, জয় সেইটো স্মৃতি ধ্বংস। ভাগৱত হ'ল স্মৃতি প্লাছ পূৰণ। সেইকাৰণে কোৱা হৈছে হে সভাসদগণ, যিকেইদিন আমি জীয়াই আছোঁ ভগৱানৰ নাম লৈ শান্তিৰে থকাটো আনন্দ বেছি আছে। শাস্ত্ৰত লিখিছে যে যদি আমাৰ এই দুই চকুৱে ভগৱানক দৰ্শন নকৰিলোঁ, জীৱনটো কি বুলি কৈছে, অন্ধ গাঁতৰ লগত তুলনা কৰিছে। নেদেখিলোঁ নয়নে প্ৰভুৰ যেন ৰূপ, সম্যকে জানিলোঁ দুই আখি অন্ধকূপ। তাৰমানে ভগৱানক দৰ্শন নকৰিলে চকু দুটা গাঁতৰ নিচিনা হয়। কলি যুগত আকৌ ভকতেই ভগৱান, জয় কৃষ্ণ। এতিয়া নামঘৰত আহিলে ভকতক লগ পাব, বেলেগ বেলেগ ফেঞ্চি বজাৰত ফুৰিলে কেনেকৈ ভকতক পাব? কৈছে যেন চিত্ত বিচিত্ৰ ভাষে ময়ৰাৰ পাখি, হৰি ৰূপ নেদেখিলোঁ পাইলোঁ তেনহে আখি। ময়ৰাৰ চকাত যিদৰে পাখি থাকে, পাখিত চকা থাকে, যদি আমি ভকতক দেখা নাই, থাপনাখন চোৱা নাই, আমাৰ চকু বোলে ময়ৰাৰ চকুৰ নিচিনা। এতিয়া আমি গোটেইখিনিয়ে থাপনা দেখিছোঁ, ভকত দেখিছোঁ, আমাৰ জীৱন ধন্য। আমি মৰা দিনাখন দুখ কৰিব লগা নাই। কিন্তু বাকীসকলে কি ক'ব? কি কৰিলোঁ ভকতি নকৰি, অন্তকে পাৰিলে কো আখি ৰক্ষা কৰা হৰি। কিন্তু আমাৰ পাব লগাও নাই, হেৰুৱাব লগাও নাই। শাস্ত্ৰই সিদ্ধান্ত দিছে, গুৰুৱে সিদ্ধান্ত দিছে আমাক, যেহি গুৰু সেহি হৰি, ভজা তাক নিষ্ঠ কৰি। মহাপুৰুষ শংকৰদেৱে বৈষ্ণৱ ধৰ্ম লৈ আহিল। তাৰ আগলৈকেতো অসমত বলি বিধান যাগ যজ্ঞই চলি আছিল। এইখিনিতে মনত পৰোঁতে কথাটো বুজাই দিছোঁ আপোনালোকক। মহাপুৰুষ কৃষ্ণই, জগতৰ ঈশ্বৰ কৃষ্ণই যেতিয়া দৈৱকী নন্দন হৈ আহে, অসমলৈ 3 বাৰ আহিছিল, গম পায়নে আপোনালোকে? 3 টাইমছ। প্ৰথমবাৰ হৈ আহিছিল, জোঁৱাই হৈ আহিছিল। ৰুক্মিণীক বিয়া পাতা নাই, দ্বাৰকাৰ দৰা অসমৰ কন্যা। সেইকাৰণে মই মাজে মাজে কৃষ্ণক ভিনদেউ বুলিও কওঁ, জয় কৃষ্ণ। ৰুক্মিণী যদি বাইদেউ হয়, ভগৱান কৃষ্ণটো ভিনদেউ হ'ব। কেইবাৰ মানুহে যুদ্ধ কৰিলে, কৃষ্ণ চক খাই গ'ল। বা অসমৰ মানুহ ইমান অত্যাচাৰী নে? ছোৱালী আনিব গৈছোঁ, তাত কোনে কোনে যুদ্ধ, শিশুপালে যুদ্ধ কৰিছে, ৰুক্মবীৰে যুদ্ধ কৰিছে, ভাগৱতৰ 10ম স্কন্ধত আছে। প্ৰথমবাৰ গ'ল, কৃষ্ণই ভাবিছে মোৰ শহুৰ গৈ ইমান ভাল নহয়। দ্বিতীয়বাৰ আহিল পুতেকৰ লগত এটা চুক্তি কৰিবলৈ। নৰকাসুৰে 16,000 গোপীক বন্দী কৰি ৰাখিছে। ভাবিছে এইবাৰ চাগে মোৰ ল'ৰাটোৱে বিনা যুদ্ধে মোক দিব, আৰু নিদিলে। সেইবাৰো যুদ্ধ 2বাৰ গ'ল। ভাবিছে অসমৰ মানুহ ইহঁতে নৰকত পচিয়ে থাকিব। 3 নম্বৰবাৰ আহিল। সেইবাৰ আহিব লগা হ'ল পৰিণাতিৰ কাৰণে, তেজপুৰলৈ আহিল। বান ৰজাৰ ঘৰত উষা দেৱীয়ে অনিৰুদ্ধক বন্দী কৰি ৰাখিছে, পদুন্ন পুত্ৰক। ভাবিছে বিয়ৈ চাগে যুদ্ধ নকৰিব, আৰু বান ৰজাই বিয়ৈটো যুদ্ধ কৰিছেই, লগত তেওঁ কেবিনেট মিনিষ্টাৰ শিৱয়ো কৰিছে, জয় কৃষ্ণ। হৰিহৰ যুদ্ধ। তেতিয়াই জানিলে অসমৰ মানুহৰ ভক্তি নহ'ব, আৰু তেওঁ গুচি গ'ল। দেখিছে অসমৰ মানুহবিলাকে কেৱল নৰকলৈ গৈ আছে। শাস্ত্ৰত লিখিছে, আমাৰ বিশেষকৈ ইলাম বাপে লিখি থৈ গৈছে, চাব আপোনালোকে পাতনিটোত। তাত লিখিছে, পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি, নানা দেৱ পূজয় আচয় সম্প্ৰতি, লোক তল গৈল পাপ সাগৰত, দেখি আছে কৃষ্ণই বৈকুণ্ঠত। বেয়া লাগিছে, শহুৰৰ ঘৰৰ মানুহবিলাক নৰকত গ'লে বেয়া লাগে না। ইটো লোক সমস্তক কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে উভৈলা তাৰ। শংকৰ মাধৱ ৰূপে আহি গ'ল, আৰু সেই ভক্তিৰ জুমুঠিকে লৈ ইলাৰাম বাপে আমাক প্ৰচাৰ কৰি দি গ'ল। শংকৰদেৱে ক'লে, শুনিও মাধৱ মোৰ থাকিবাৰ থান, কীৰ্তনত 10ম মোৰ মূৰ্তিৰ সমান। কীৰ্তনত 10ম পুথি থাকয় যথাত,
শুনিও মাধৱময় থাকিব সাক্ষাৎ সাক্ষাৎ থাকে দশমত পঢ়িলে। আৰু মাধৱক কি কৈ গ'ল? ঘোষা নামে শাস্ত্ৰখানি তুমিও লিখিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। যদি নামঘোষা আপোনাৰ কণ্ঠত আছে, মাধৱদেৱ আপোনাৰ লগত আছে। ৰত্নাৱলী যদি আপুনি পঢ়িছে, 13টা বিৰোচন লিখিছে, ইমান ধুনীয়া লাগে। শৰণ ভজনৰ পৰা আদি কৰি গোটেইখিনি সেইখন যদি পঢ়িছে, আপুনি মাধৱক লগ পাই গ'ল। মাধৱে কৈছে, পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সবাৰো সাৰ আছে ঘোষাৰ মধ্যত। নামঘোষা পঢ়ক, সমস্ত শাস্ত্ৰৰ সাৰ জানক। লিখিছে, গুৰু সেৱা কৰি মই জীৱা তত্ত্ব পাইলোঁ, সমস্তকে আনি মই নামঘোষাতে নিবন্ধিলোঁ। গুৰু সেৱা কি, ভক্তি কি, আপুনি বেলেগলৈ যাব নালাগে, নামঘোষাখনতে পাব। সেয়েহে আমাৰ অনুৰোধ, গুৰুজনে দিয়া সেই ৰসামিত পঢ়ক, জীৱন ধন্য কৰক। আৰু দুলৰী চন্দত এই পৃথুৰজাক নাৰায়ণে আৰু অলপ উপদেশ দি আমাক আগবঢ়াই নিছে কাহিনী ভাগ। প্ৰভু দুজনৰ মিঠা কণ্ঠৰে আমি দুলৰী চন্দ শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। বাপধন কৃষ্ণ। এতিয়া কথা হ'ল, আমাৰ বাপজনে বৰ ধুনীয়া ৰসেৰে মোৰ ৰসেৰে আমাক ভকতসকলক বিলোৱা মই আজিলৈকে এনেকৈ দেখা নাই। তেওঁ যি নহওক বহুত বহুত ভাল লাগিছে। কিন্তু এটা কথা ইয়াতে কেতিয়াবা সোমাই গ'ল, আমাৰ বাপজনৰ পৰা কণ্ঠৰ পৰাহে উলিয়াবলৈ বিচাৰিছোঁ। যেতিয়া বৰা ৰূপৰে তেওঁ পৃথিৱী উদ্ধাৰ কৰিবলৈ গ'ল, তেতিয়া অৰ্থাৎ পৃথিৱী উদ্ধাৰহে, সৃষ্টি নহয়, উদ্ধাৰ কৰিবলৈ যাওঁতে বসুমতী আইক লগ পালে। আমি চমুৱাই কৈছোঁ, ৰৰচলা সংগম হৈ তেওঁলোকক সংগম হ'ল। সংগমত তেওঁ এটা বস্তু গৰ্ভত স্থিতি হৈ গ'ল। তে সেই নৰকাসুৰে, কিন্তু সেই নৰকাসুৰ সত্য গ'ল, তিতা গ'ল, দাপত উদ্ধাৰ হৈছে নাই গৰ্ভত থাকিয়ে গৈছে। এই ভাগ বুজালে বৰ আনন্দ পাম। জয় কৃষ্ণ। প্ৰভুজনলৈ ধন্যবাদ। আচলতে নাৰী হৈছে প্ৰকৃতি, বসুমতী হৈছে প্ৰকৃতি। যেতিয়া স্বামীক পালে সেইখিনি সময়ত আপুনি উল্লেখ কৰিছে ৰজস্বলা, আৰু সেই সময়টো আচলতে ভয়ংকৰ। তথাপিও প্ৰভু ভগৱন্তক যেতিয়া ইচ্ছা প্ৰকাশ কৰিলে, তেতিয়া কৈছে, হেৰৌ বসুমতী, এইচোন সাংঘাতিক অসুৰ হ'ব, কিন্তু ইয়াৰ দ্বাৰা এটা ভাল কাম হ'ব। কি হ'ব জানে? লক্ষ্মী অংশে যিমানবোৰ জন্ম হ'ব পৃথিৱীত, চব একগোট কৰি থৈ দিব। চব গুৱাহাটীত 16,000 গোপিনীক বন্দী কৰি এক জেগাত কৰি থৈছে, নতুবা কৃষ্ণৰো দিগদাৰ হ'লহেঁতেন 16,000 এফালৰ পৰা মিলুৱাই কৰিবলৈ। এতিয়া চাব, মই প্ৰাসংগিকভাৱে বুজাই দিছোঁ। জৰাসন্ধক কৃষ্ণই কিয় ভাল পাইছিল? 17 বাৰ যুদ্ধ কৰিছে, মাৰা নাই। প্ৰত্যেকবাৰে বেয়া বেয়া মানুহবিলাক গোটাই দিয়ে, 23 অক্ষৌহিনী একগোট কৰি দিয়ে। ঠিক সেইদৰে নৰকাসুৰেও লক্ষ্মীৰ অংশ আই মাতৃসকলক গুৱাহাটীত এই নৰকাসুৰ পাহাৰত বন্দী কৰি ৰাখিছিল। সেইকাৰণে কৃষ্ণই যেতিয়া পাৰিজাত আনিবলৈ যায়, একে হাতে সত্যভামাক লৈ আহিছে। সত্যভামা আছিলে ভূমিৰ অংশে। তেওঁৰ অনুমতি লৈ পুত্ৰক নিধন কৰি তেওঁলোকক পঠাই আকৌ ইন্দ্ৰৰ দৰ্পৰ চুৰ কৰি পাৰিজাত আনি একেলগে গোটেই লক্ষ্মী অংশসকলক নিজৰ পানী গ্ৰহণ কৰিছে। এতিয়া আপোনাৰ যিটো কথা যে সেইখিনি সময়ত যুগৰ যিটো বিভাজন, দাপৰলৈকে নৰকাসুৰ ইতিমধ্যে ভগদত্তও আহিব লাগিব, যে যিটো জীৱনৰ ক্ৰম বিকাশ, সেইটো যদি আপুনি চায়, কলিযুগৰ মানুহৰ আয়ুস কিমান? 100 বছৰ। তাৰ লগত 0 যোগ দিয়ক দাপৰ, তাৰ লগত 0 যোগ দিয়ক তেতা, তাৰ লগত 0 যোগ দিয়ক সত্য যুগ। সেই ক্ৰম বিবৰ্ধনত গোটেই কাহিনী ভাগ আহিছে। আৰু যিহেতু শাস্ত্ৰত লিখা আছে, আমি সেইখিনি মান্যতা প্ৰদান কৰিছোঁ। বাৰু যা নহওক, শাস্ত্ৰৰ যিটো ৰস, আপোনালোকক এটাই অনুৰোধ কৰিম, তাক পান কৰা অনুভৱ কৰক। গোটেই শাস্ত্ৰখনত কৃষ্ণ কথাই আছে। এতিয়া প্ৰভুজনে যি নৰকাসুৰৰ কথা ক'লে,
সেয়াও দশম স্কন্ধৰ কথা। আমি পোৱা নাই দশম স্কন্ধ, এতিয়া চতুৰ্থত আছোঁ, তথাপিও কৃষ্ণ কথা আমাক কৈছে। কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম। কৃষ্ণ কথা য'ত আছে সেই ধৰ্ম। আৰু চাব, হুলস্থুল হৈ আছে কাৰণে মই দুটামান প্ৰকাশ কৰা নাই, অকণমান নিয়ন্ত্ৰণ কৰি দিলে ভাল লাগিব। কাৰণ বৰ ডাঙৰ কথা এটা কৈছে, সেইটো ফালৰ পৰাতো ব্যাখ্যা কৰিবই নালাগে। কি লিখিছে জানে? নাহিকে শ্ৰদ্ধা নপাতয় কাণ, তাক যদি দেও নামক দান, নামৰ দুহি নাহি তাত পৰে, ভুঞ্জাইবে যাতনা জমৰ কিং কৰে। এতিয়া বেছিকৈ কৈ থাকিলে ময়ো ক'ৰবাত নৰকত যাব লাগিব, মোৰ ভয়হে লাগি আছে। পাঠাচাৰ্যৰো আমি গোটেইকেইজনে যাব লাগিব। জয় কৃষ্ণ। এওঁলোক বাচি যাব, তেওঁলোকৰ প্ৰব্লেম নাই। কাৰণ নৱধা ব্যক্তিৰ ভিতৰত শ্ৰৱণটো ফাৰ্ষ্ট, তেওঁলোকে ফাৰ্ষ্ট ডিভিজন। আমি কীৰ্তন ছেকেণ্ডতহে আছোঁ বাবু, আমাৰ দিগদাৰ আছে। যদিহে শ্ৰদ্ধাবিহীন মানুহৰ আগত ভাগৱত কোৱা যায়, এইটো নামৰ অপৰাধত পৰে। 10টা দিছে নহয়, একেবাৰে উল্লেখে কৰি দিছোঁ। প্ৰথমটো আছিল ভকতক নিন্দে যিটো অধম, নামৰ দুহি জানিবা পৰম, জাত হন্তে ভৈলা নামৰ খ্যাতি, তাৰ কি নামে নিন্দা হয় আঠি। ভকত নিন্দা কৰিব নাপায়, এক। দ্বিতীয়তে গুণনাম যত বিষ্ণু শিৱৰ, তাক ভিন্ন বুদ্ধি কৰে যিটো নৰ, নামৰ অপৰাধী সিও মহা অপৰাধী, নৰকত পৰে দৈৱে নাবাধি। নৰকত পৰিবই। তৃতীয়তে দিলে যিটো পাপী কৰে নামক হেলা, বেদক নিন্দৈ যদি কোনো বেলা, নাম অপৰাধী নাম ইও দুয়ো অপৰাধ, নৰকে পৰিবে নাহিকে বাধ। বেদ নিন্দা কৰিব নাপায়। তাৰপিছতে উল্লেখ কৰিছে যে নাম বলে কৰে পাপ বুদ্ধি, অষ্টাংগ যোগে তাৰ নাহিকে সুধি। তাত বুজি লওক এইটো কি বস্তু, এইটো বহুতে বুজি নাপায়। ধৰি লৈছোঁ এইখিনি সময়ত কোনোবাই অকণমান দিব গৈছে, আৰু সিও শুনিছে যে নাম ল'লে পাপ নাইকিয়া হয়। সেইটো বস্তু খোৱাৰ আগত যদি কৃষ্ণ নাম লয়, অষ্টাংগ যোগেও শুদ্ধি নহ'ব। জয় কৃষ্ণ। বুজি পাইছে? পাপ কৰ্ম ঈশ্বৰৰ নাম লৈ কৰিব নাপায়। হৰিৰ নামে কল্পে অৰ্থবাদ, নামৰ মহিমা যদি কৰে উচ্চাক, নাম অপৰাধী সিও পৰম, নৰকে পচে নাহিকে জনম। এইটো আৰু ভয় লাগে। হৰি নামক যদি কোনোবাই নস্যাৎ কৰিছে, নৰকত পচি পচি মৰিব। আকৌ কৈছে ধৰ্ম ব্ৰত হোম তীৰ্থত স্নান, যতেক আছে মহাযজ্ঞ দান, তাক একে কৰে নামৰ সৰি, ভুঞ্জিবে যাতনা কতনো কতনো মৰি। যদি তীৰ্থ হোমৰ লগত যদি নামক একত্ৰিত কৰে, তাৰপিছতো কাণত তপত সলাটোতো গমেই পাইছে। আৰু নামৰ কীৰ্তন কৰোঁতে যদি কোনোবাই আনমন কৰি শুনি থাকে, সেইটো একে কাণত তপত সলা সোমোৱাবই, চবেই জানে। কৈছে নামৰ কীৰ্তন কৰন্তে আনে, আনমন কৰি যদি নুশুনে কাণে, অধুক যাই হুইবেক কলা, কাণত বাইবে তপত সলা। তো অষ্টম। নৱমটো কৈছে এই অলপ আগত যে ক'লোঁ, নাহিকে শ্ৰদ্ধা নপাতয় কাণ, তাক যদি দি থাকে নামক দান, নাম অপৰাধী সিও নামৰ দুহি নাহি তাত পৰে, ভুঞ্জাই পে যাতনা জমৰ কিং কৰে। এইটো 9 নম্বৰ। 10 নম্বৰ অপৰাধটো দিছে নামৰ মহিমা শুনিয়া নীতি, তথাপি নামত নকৰে যদি প্ৰীতি, নামৰ দ্ৰোহী সিও অহংকাৰী, ভুঞ্জিবে কাকে জিভা উবাৰি। নৰকত যোৱাৰ পিছত আপোনাৰ জিভা পাত উলিয়াই উলিয়াই বোলে কাউৰীয়ে খাব, শাস্ত্ৰত লিখা আছে। আৰু নাম এনেকুৱা এটা অপৰাধৰ বস্তু, ভগৱান স্বয়ং লগত থাকিলেও নাম অপৰাধীক বচাব নোৱাৰে। এবাৰ নাৰদে ভগৱান কৃষ্ণ একেলগে আছে, যমৰ দূতে এটা মানুহ লৌৱাই লৈ আহিছে। মানুহটোৱে কৃষ্ণ কৃষ্ণ বুলি কৈ আহিছে, কৃষ্ণই মাত বোলে দিয়া নাই। কৃষ্ণ চৰণত পৰিল, নাৰদে চাই আছে, চুলিত ধৰি পেলাই লৈটো একদম নৰকত পেলাই দিলে। নাৰদটো চক খাই গ'ল। ঐ প্ৰভু, অজামিলে পুতেকৰ নাম লওঁতে নৰকৰ পৰা বৈকুণ্ঠ পালে, সেইটোৱেচোন আপোনাক সেৱা কৰিলে তেওঁ নাপালে। ই বোলে নাম অপৰাধী। কেনেকৈ লিখিছে জানে?
সুহিদ হৰিনাম সমস্তৰে তাৰ অপৰাধ যিটো নৰে কৰে তাহাৰ ৰক্ষাৰ নাহিকে উপায় অৱশ্যে সিটো অধোগতি যায় হৰিও ৰাখিবে নোৱাৰে তাক শুনিয়া নাৰদে বুলিলা বাক নামৰ কোনো অপৰাধগণ লোকৰ পুণ্য কৰে চন পাপক সঞ্চি যায় অধোগতি কহিও নামৰ দ্ৰোহ সম্প্ৰতি তেতিয়া নাৰদে লাষ্টত সুধিলে আৰু নাৰদ মুনি সুধিলা দুনাই যাহাৰ বিজ্ঞান বৈৰাগ্য নাই সদায় মজি আছে বিষয়তে নামৰ দুখ এৰাইবে কি মতে ইমান ধুনীয়া প্ৰশ্ন সদায় বিষয় বাখনতে আছে কেনেকৈ এৰাব সনত কুমাৰে দিলে ক উত্তৰ নামৰ অপৰাধী যিটো নৰ সততে ফুৰে হৰি নাম গায় নামৰ দুখ তেবেশে এৰাই অনবৰত হৰি নাম লৈ ফুৰিব লাগে য'তেই যাওক আপোনাৰ ভাল লগা নাম এটা লৈ থাকিব নাম অপৰাধ থাকিলেও কাটা যাব যদি নাম অপৰাধ থাকে আপোনাক নামে কাম নকৰিব উদাহৰণস্বৰূপে ধৰি লওক প্ৰভুজনে মই গংগাত গ'লোঁ আৰু গা ধুবলৈ গা ধোৱা সময়ত ৰেইনকোট পিন্ধি ল'লোঁ দুইজনে তে ৰেইনকোট পিন্ধি গা ধুলে গংগা পানী গাত লাগিবনে নালাগিবই ঠিক সেইদৰে নাম অপৰাধ কৰি যদি নাম লোৱা যায় কীৰ্তন কৰা যায় নামে ক্ৰিয়া নকৰিব সেয়েহে এই নাম অপৰাধ ভাগৱত শুনাৰ প্ৰথমতে মই ইস্কনত দেখিছোঁ ইস্কনত যেতিয়া ভাগৱত হ'ব তাত ডাঙৰ ডাঙৰ ভাগৱতবিলাকত অংশগ্ৰহণ কৰিছোঁ বাংলাত কৰে মায়াপুৰত নাম অপৰাধ প্ৰথমে কৈ ল'ব আপুনি এটা ক'ব লাগিব তেওঁ এটা ক'ব 10জনে 10টা ক'ব তাৰপিছতহে ভাগৱত আৰম্ভ আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ যিদৰে আপোনালোকে প্ৰথমে জন্মাদস্য যাতে শুনাই শ্লোকটো যে মাতে নাম অপৰাধ আপোনালোকে 10টা উল্লেখ কৰি ল'ব ভাগৱতে ক্ৰিয়া কৰিব আগতীয়াকৈ এইটো জানিব কথা যেনেকৈ হোমিও ঔষধ খালে আগতে এটা ঔষধ কি দিয়ে জানে আগৰ জামবোৰ কাটিবৰ কাৰণে এটা দি লয় তাৰপিছতহে ঔষধে কাম দিব এতিয়া কোনোবা এজন মানুহে ধৰি লওক এই বেয়া কামত ব্যস্ত আছিল প্ৰথমে আহি গ'ল আৰু ভক্ত হ'বলৈ তাক এটা দণ্ড দিয়াই লয় গম পাইছে পাঁচ চিকি এটা দি তামোল পাণে যদি কয় সেৱা কথা মানে আগৰবোৰ কাটা যাক এতিয়াহে কামত আহিব ঠিক সেইদৰে প্ৰথমে আমি নাম অপৰাধ সেইকাৰণে কীৰ্তনৰ কি লিখে চতুৰ্বিংশতিৰ পিছতে নাম অপৰাধ মন কৰিছেনে চতুৰ্বিংশতি দি নাম অপৰাধ কিয় দি লৈছে জানে কাটি লোৱাৰ পিছতহে নাম অপৰাধে কাম দিব সেয়েহে আমি সকলোলৈ অনুৰোধ কৰিম যাতে আমি নাম অপৰাধত নপৰোঁ আৰু শাস্ত্ৰখন হৃদয়েৰে পঢ়িব লাগে শুনিব লাগে আৰু অনুভৱ এটাই আমি এদিন ক'ৰবাৰ পৰা আহিছোঁ ক'ৰবালৈ যামগৈ ক'লৈ যাম সেই ঠিকনাটো কিন্তু ভাগৱতত আছে আহক আমি এতিয়া সেই বৈকুণ্ঠপুৰীৰ কথা কিদৰে উল্লেখ কৰি পিতৃৰজাক নিজৰ সন্তানৰ দৰে প্ৰজাক পালন কৰিব দি কৃষ্ণই নিজৰ জেগালৈ যাব দুলৰি চন্দে প্ৰভু দুজনৰ কণ্ঠেৰে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ হে ৰাম আননা নাবাইক